হে ৰাম স্বামীৰ অৱস্থা দেখি পতিব্ৰতা মহাদৈৰ সকানল জলে নিদাৰুণ নপান্ত চেতনা জ্ঞান দহৱে সমস্ত প্ৰাণ পুত্ৰৰ তাপে দশ গুণ বুকু যেন যাই ফুটি ধৰিবে নোৱাৰি উঠি নৃপতিৰ গলত বান্ধিল বৰ্ণাই গুণ অনেক কাৰুণ্য কৰি মুখ চাই অনেক কান্দিল হৰি হৰি মহাৰাজা প্ৰাণৰ বল্লভ মোৰ হাত পৃথিৱীৰ অধিপতি কিছু নহে বেদ ধৰ্ম হেন কিয় যজ্ঞ কৰ্ম তুমি ভৈলা চাণ্ডাল সংগতি শোকে দুখে দহে দেহা মাথা তুলি মোক চাহা তজু মহাদয়ী মৰু কান্দি পাখৰিলা মোৰ নেহা এৰিলা পূৰ্ব স্নেহা আশ্বাসন বলা গলে বান্ধি সৰ্বসভ্যা গিনি নাৰী পৃথিৱীত আছো পৰি মোক শোক হলে আছে হালি আজি প্ৰভু দেৱ কেনে সুবৰ্ণৰ সিংহাসনে নতলহা মোক হৰি হৰি প্ৰভু দেৱ কিহকে বলগাৱ সুতি আছা কেৱলে ভূমিত নেদেখো ছত্ৰদণ্ড নুহু নুহু বাদ্য ভণ্ড আগত নকৰে নৃত্য গীত পয়ানৰ বেলা জাৰ সেনাৰণে দেখো পাৰ হৈ হস্তি ৰথ যাই জুৰি বাদ্য ভণ্ড কোলাহল কৰ্ণ তহা নৈতাল পাতাল পুৰিত লাগৈ হুৰি নদী সবে উঠে পংক স্বৰ্গত লগাই ধ্বংস শত্ৰুৰ যাইবা কপুৰি নাই যিটো শ্ৰীক কৈক গৈলা সিটো শ্ৰীক কৈক গৈল হেন সে বিপত্তি ভৈল শ্মশানতে ফুৰে মহাৰাই আগুয়েন বোলা যাক মহামহাৰাজা যাক সঘনে
নেধৰই হবে আল হাতে খেল ফুল ধৰি সুৰে হবে দম্ভ কৰি ৰিপুৰ মধ্যত যেন কাল কত ছত্ৰ ধৰে মাৰে ও কাহাৰ ভৃংগাৰ হাতে কেহু কৰে চামৰে বতাখ কিনু বিধি বিপৰ্যয় দেখি কি হৃদয় হয় হেন ৰাজা চাণ্ডালৰ দাস জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বা পাৰমতি সমস্ত সবাৰ চৰণত তুমি সহভাগী নিবেদন কৰিছো ফুলকুটিৰ মাজনা বিচাৰিছো ইতিমধ্যে আমাৰ বিভিন্ন আমাৰ ব্যাখ্যাকাৰে হৰিশ্চন্দ্ৰ ৰজাৰ বিষয়ে সুন্দৰভাৱে আমাৰ অৱগত কৰিছে আমি সেই সমস্তলৈ পুনৰ আমি সহভাগী নিবেদন কৰিলো যিহেতু আপোনালোকে আমাক এটা দায়িত্ব প্ৰদান কৰিছে আৰু আপোনালোকৰ দায়িত্বভাগী আমিও পালন কৰিবলৈ যাওঁতে হ'ব পৰা সম্ভাৱ্য সমস্ত অপৰাধৰ পুনৰ আমি সেৱা জনাইছো সেই শ্ৰদ্ধাৰ বা পাৰমতি সমস্ত আপোনালোকে সকলোৱে জানে ইতিমধ্যে বিদিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম হৰিশ্চন্দ্ৰ উপাখ্যানখন কিয়নো ৰচনা কৰিলে কৰাৰ অন্তৰালৰ কথা আমি আমাৰ জ্ঞানে ঢুকি পোৱা কথাখিনি আমি অৱতাৰণা কৰিছো গুৰুজনাই প্ৰৱৰ্তন কৰা এশৰণ নাম ধৰ্ম আচলতে আমি এই ধৰ্মটোক কেনেদৰে পালন কৰিব লাগিব ধৰ্ম এটা লোৱা সহজ কিন্তু তাক পালন আমি কিদৰে কৰিম কেনেদৰে কৰিম গুৰুজনাই সেইকাৰণে গুৰুজনাৰ প্ৰৱৰ্তিত এশৰণ নাম ধৰ্ম আমি কেনেদৰে প্ৰৱৰ্তন কৰিব লাগিব তাৰ এটা বাস্তৱিক উদাহৰণৰ কাৰণে গুৰুজনাই মাৰ্কণ্ডেয় পুৰাণৰ পৰা এই হৰিশ্চন্দ্ৰ উপাখ্যানটো আনিলে কাৰণ ধৰ্ম লোৱাটো সহজ তাক পালন কৰাটো টান এটা কথা জনাটো সহজ কিন্তু মুখস্থ কৰাও সহজ কিন্তু তাক পালন কৰাটো বৰ টান কথাতে কয় উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ আৰু সেইকাৰণে গুৰুজনাই এই আমাক এটা আৰ্হি স্বৰূপ গুৰুজনাই প্ৰৱৰ্তন কৰা এই ধৰ্মটোক কিদৰে আমি পালন কৰিম তাৰ আৰ্হি হিচাপে এই উপাখ্যানটো আগবঢ়ালে এই প্ৰথম সেইকাৰণে প্ৰথম এইটো লিখিলে আৰু তাতকৈ আচৰিত কথা আপোনালোকে সকলোৱে জানে হৰিশ্চন্দ্ৰ ৰজাৰ আমাৰ ভাৰতৰ যিখন চিনেমাৰ জগত আছিল আপুনি সকলোৱে জানে এই ভাৰতৰ প্ৰথম আমাৰ চিনেমাখনৰ নামেই হ'ল হৰিশ্চন্দ্ৰ আটাইতকৈ ডাঙৰ কথা আৰু আমাৰ ভাৰতীয় সংস্কৃতিও প্ৰথম গুৰুজনাই যেনেকৈ তেওঁৰ লিখনি প্ৰথম কাব্য উপাখ্যান আমাৰ হৰিশ্চন্দ্ৰ লিখিছিল তেনেকৈ আমাৰ ভাৰতীয় সংস্কৃতিও প্ৰথম চিনেমাখন তৈয়াৰ কৰিছিল ৰজা হৰিশ্চন্দ্ৰ আমাৰ 1913 চনত আমাৰ দাদা চাহেব ফাল্কে এইটো আটাইতকৈ আচৰিত কথা আৰু হৰিশ্চন্দ্ৰ সত্যনিষ্ঠাৰ কাৰণে আমি সকলোৱে এটা কথাই জানো ভাৰতৰ মূল মন্ত্ৰ এইকাৰণে সত্যমেৱ জয়তে সত্যম শিৱম সুন্দৰম ৰজা হৰিশ্চন্দ্ৰ আমি সকলোৱে জনা কথা অযোধ্যা নগৰৰ এজন ৰজা আছিল সূৰ্য বংশৰ আৰু এই অযোধ্যা নগৰখন প্ৰতিষ্ঠা কৰিছিল আপোনালোকে সকলোৱে জানে ইক্ষ্বাকু ৰজা কাৰণ ইক্ষ্বাকু ৰজাই এই অযোধ্যা নগৰখন আমাৰ
নিৰ্মাণ কৰিছিল ইক্ষাকু। আৰু ৰজা হৰিশ্চন্দ্ৰই, মই পূৰ্বজন্মৰ অকমান কথা ধৰিছো বা সমস্ত, ৰজা হৰিশ্চন্দ্ৰই আগৰ জন্মত এজন বৈশ্য আছিল। ৰাজদ্ৰোহত পৰি ৰজাই তেওঁক ৰাজ্যৰ পৰা বহিষ্কৃত কৰিলে। যেনেদৰে বিভীষণক ৰাৱণে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিছিল, আৰু ৰজাই বহিষ্কাৰ কৰাৰ পাছতো সেই ৰাজ্য এৰিবলৈ বাধ্য হৈছিল, আৰু উপায়ন্তৰ হয়তো কাশী দেশলৈ আমাৰ আগমন কৰিছিল। আৰু গৈ গৈ যেতিয়া কাশী পালে, তাত এটা সৰোবৰ দেখি এই বৈশ্যজনে ভাবিলে, জীৱনত ৰজাই মোৰ সমস্ত কাঢ়ি ললে, মাত্ৰ মই সুদা হাতে আছো, না মোৰ হাতত এটা পইচা নাই, কি কৰো। এইবোৰে এটা সৰোবৰ আছিল। সৰোবৰত তেওঁ 1000 পদুম ফুল গোটালে, আৰু 1000 পদুম ফুল গোটাই তেওঁ কি কৰিলে, আমাৰ এই কাশীৰ এটা, আমাৰ প্ৰভু ভগৱন্তৰ এটা মন্দিৰ আছে, যিটো মন্দিৰৰ নাম হল বিন্দু মাধৱ মন্দিৰ, যাৰ নাম হল বিন্দু মাধৱ মন্দিৰ। আৰু সেই মন্দিৰটোলৈ 1000 পদুম ফুল লৈ গল। গৈ কি কৰিলে, সেই দিনটো আছিল ভাদ মাহৰ আমাৰ ৰোহিণী নক্ষত্ৰৰ অষ্টমী তিথি, যিটো তিথিত আমাৰ দ্বাপৰ যুগত ভগৱন্ত কৃষ্ণই জন্মগ্ৰহণ কৰিছিল। আৰু সেইদিনা সেই তিথিতে আছিল ভাদ মাহৰ। আৰু সেই বৈশ্যজনে কি কৰিলে, ভগৱন্তৰ চৰণত সমস্ত ফুল অৰ্পণ কৰি তেওঁ কায় বাক্য মন দেহ সমস্ত অৰ্পণ কৰিলে। প্ৰভু আপুনি সৰ্বত্ৰা, আপুনি অন্তৰ্যামী, আপোনাৰ চৰণ সমস্ত মই অৰ্পণ কৰিলো। আৰু এই পুণ্যৰ কাৰণে তেওঁ পিছৰ জন্মত সূৰ্য বংশত ৰজা হৰিশ্চন্দ্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল। এই পুণ্যৰ কাৰণে এই তিথিটোত ভগৱন্তৰ ওচৰত সমস্ত অৰ্পণ কৰিছিল। দোষ কৰাটো ডাঙৰ কথা নহয়, ৰত্নাকৰে দোষ কৰিছিল, কিন্তু দোষ কৰি প্ৰায়শ্চিত্ত কৰিব পৰাটো ৰজা পৰীক্ষিত দোষ কৰিছিল, কিন্তু শুধৰণি। আৰু সেইকাৰণে এই অনুতপ্ত হৈ যে ভগৱন্তৰ চৰণত সমস্ত অৰ্পণ কৰিলে, আৰু সেই পুণ্যৰ ফলতে ৰজা হৰিশ্চন্দ্ৰই সেইকাৰণে পিছৰ জন্মত এজন সত্যবাদী ৰজা হিচাপে পৰিগণিত হল। এতিয়া আমি আহিছো হৰিশ্চন্দ্ৰ ৰজাৰ জীৱনীলৈ। আপোনালোকে সকলোৱে জানে, হৰিশ্চন্দ্ৰ ৰজাই দান দি উঠি দক্ষিণা দিব পৰা নাছিল বিশ্বমিত্ৰই। এয়া এক ডাঙৰ নাটক বা সমস্ত। কাৰণ হৰিশ্চন্দ্ৰ ৰজাৰ কীৰ্তি যশ স্বৰ্গ মধ্য পাতাল সকলোতে বিয়পি পৰিছিল। স্বৰ্গৰ দেৱতাসকলে আলোচনা কৰিছিল, হৰিশ্চন্দ্ৰৰ নিচিনা ৰজা পৃথিৱীত আৰু কেতিয়াও হব নোৱাৰে। তেওঁৰ নিচিনা সত্যবাদী, তেওঁৰ নিচিনা ধাৰ্মিক প্ৰজাৰঞ্জক ৰজা কেতিয়াও হব নোৱাৰে। এই সকলোৱে যেতিয়া প্ৰশংসা কৰিলে, আৰু তেতিয়াই ইন্দ্ৰই এদিন ইয়াৰ পৰীক্ষা লোৱাৰ কাৰণে বিশ্বমিত্ৰক পঠাইছিল। আৰু বিশ্বমিত্ৰই তেওঁ দান আৰু দক্ষিণাৰ চলেৰে তেওঁ সমস্ত বিলাক কাঢ়ি লৈছিল। মই চমুকৈ কৈছো, আগতে সমস্ত কথাবিলাক ভাঙি কৈছিল। দান দিলে ঠিকেই, কিন্তু দক্ষিণা দিবলৈ তেওঁ পৰা নাছিল। যিহেতু দানত সমস্ত ৰাজ্য ধন সমস্ত অৰ্পণ কৰিলে, দক্ষিণা দিব নোৱাৰাৰ কাৰণে সময় দিলে বিশ্বমিত্ৰই। আৰু হৰিশ্চন্দ্ৰৰ কুলগুৰু আছিল বশিষ্ঠ। আৰু বশিষ্ঠ আৰু বিশ্বমিত্ৰৰ এটা আগৰ পৰাই বিৰোধ আপোনালোকে জানে। যিহেতু বশিষ্ঠৰ শিষ্য আমাৰ হৰিশ্চন্দ্ৰ ৰজা, অন্তৰে অন্তৰে আচলতে বিশ্বমিত্ৰৰ এই ক্ষেত্ৰত এটা ক্ষোভ আছিল। যদিও পৰীক্ষা কৰিব গৈছিল,
মানে এনেকুৱা পৰীক্ষা কৰিলে যিটোত নেকি সকলোৱে মানে হুকুকাই কান্দিব লগা অৱস্থা পৰিণত কৰিছিল। ইয়াৰ কাৰণটো কাৰণ বশিষ্ঠ মুনিৰ শিষ্য হোৱা কাৰণে। যাই নহওক, আমাৰ ৰজা হৰিশ্চন্দ্ৰক সময় দিলে দক্ষিণাৰ কাৰণে এমাহ। আৰু উপায়ন্তৰ হৈ ৰজা হৰিশ্চন্দ্ৰই কলৈ যাম চিন্তা কৰিলে আৰু এটা সময়ত স্থিৰ কৰিলে, যিহেতু কাশী ৰাজ্যখন কাৰো অধীনত নাই, কাৰণ শিৱৰ এইখন ৰাজ্য, এই কাশী দেশলৈ আগমন কৰিলে। আৰু এমাহ পাৰ হল, ভকে পিহাই অস্থিৰ। এনেকুৱা এটা পৰ্যায় পাইছিল ৰজা হৰিশ্চন্দ্ৰই, এমাহ কাম বিচাৰি বিচাৰি কতো কাম পোৱা নাছিল। আৰু এদিনাখন এটা দৃশ্যই সকলোকে চকু কপালত তুলিছিল। এটা কুকুৰে এটা শুকান ৰুটি এখন খাই আছিল, আৰু তাকে দেখি হৰিশ্চন্দ্ৰৰ পুত্ৰ ৰোহিতাশ্বই মানে ভোকত থাকিব নোৱাৰি ৰুটিলৈকে কান্দিলে খোৱাৰ কাৰণে। আৰু মাকে দেখিলে হয় কুকুৰটোৱে ৰুটিখন খাই আছে, আৰু পুত্ৰৰ দৃষ্টিৰ পৰা ৰুটিখন লুকাবৰ কাৰণে মাকে আঁচলেৰে তেওঁক মূৰটো ঢাকি আঁতৰাই লৈ আহিল। কিন্তু চকুৰ দৃষ্টি আঁতৰালে কি হব, কাৰণ মানে তেওঁৰ হৃদয়ত মানে ভোকৰ জ্বালা, হুকাই কান্দিবলৈ ধৰিলে। আৰু ৰজা হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী সদায় মানে এই দৃশ্যটোৰ কাৰণে বৰ মৰ্মান্ত হল। 7 সাগৰ পৃথিৱীৰ ৰজা, 7 সাগৰৰ ৰজা, গোটেই পৃথিৱীৰ ৰজা হৰিশ্চন্দ্ৰ আজি পুত্ৰক দিবলৈ এখন ৰুটি পোৱা নাই। হৃদয় বিদাৰক দৃশ্য, সকলোবিলাক সহ্য কৰিছিল। কিহৰ কাৰণে? একমাত্ৰ ধৰ্ম ৰক্ষাৰ কাৰণে। আৰু এমাহৰ সময় যাবলৈ অকমান সময় বাকী আছিল। হেন সময়তে বিশ্বমিত্ৰ আহি কলে, তুমি মোক দক্ষিণা দিয়া নাই, সময় উকলিবৰ হল, আৰু তুমি এনেদৰে আনন্দমনে ঘূৰি আছা, অতি সোনকালে মোক দক্ষিণা দিয়া নহলে তোমাক হাপি ভস্ত মই কৰিম। মানে বিভিন্ন কটু কথাৰে তেওঁক থকা সৰকা কৰিলে। আটাইতকৈ ডাঙৰ কথা। আৰু এটা সময়ত হৰিশ্চন্দ্ৰ ৰজাই মানে দিক বিদিক হেৰুৱাই মানে কান্দিবলৈ ধৰিলে, অচেতন হৈ পৰি আছিল। আৰু চেতনা যেতিয়া ঘূৰি আহিল, সদায় কলে, হে স্বামী, আপুনি দুখ কৰিব নালাগে। বোলে কিয় নালাগে? কাৰণ অলপ পিছতে আৰু কেই মুহূৰ্ত মান আছে, মই দিব নোৱাৰিলে মোক যেন বিশ্বমিত্ৰ সদায় এৰিব। কলে আপুনি চিন্তা কৰিব নালাগে, মই আছো নহয় আপোনাৰ সহধৰ্মিনী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল এইটো, স্বামী ইমান বিপদত আছে আৰু হাঁহি মাৰি সদায় কলে মই আপোনাৰ অৰ্ধাংগিনী, কাৰণ আপোনাৰ সুখ দুখৰ মই সমভাৱিক হব লাগিব। এইটো আমাৰ ধৰ্ম, পতিব্ৰতা নাৰীৰ ধৰ্ম। আৰু সেইকাৰণে হে স্বামী, মই বিক্ৰী কৰি হলেও আপোনাক ঋণৰ পৰা মই মুক্ত কৰিব লাগিব। এইকাৰণে মুক্ত কৰিব লাগিব হে স্বামী, কাৰণ আগৰবাৰ আপুনি কথা দি কথা নৰখাৰ কাৰণে বৰুণ দেৱতাৰ লগত, যাৰ কাৰণে আপোনাৰ এই জলান্ধৰ বেমাৰ হৈছিল। কিন্তু এইবাৰ আপুনি কথা দি কথা ৰাখিব লাগিব। আৰু কথা দি কিয় কথা ৰাখিব লাগে? স্বামী শাস্ত্ৰত আছে, হে স্বামী, সত্যই নে উৰ্ধক, অসত্যই অধগতি, হেন জানি সত্যক ৰাখিতে কৰামতি। কাৰণ সত্যই ধৰ্ম, সত্যই ঈশ্বৰ। কাৰণ সত্যত থাকিলে জীৱনৰ গতি উৰ্ধ হয়, আৰু অসত্যত থাকিলে জীৱনৰ গতি অধলৈ যায়। সেইকাৰণে মই বিক্ৰী গৈ হলেও, আপুনি বিক্ৰী গৈ হলেও, আপোনাৰ পুত্ৰ বিক্ৰী গৈ হলেও আপুনি এই ঋণৰ পৰা মুক্ত হব লাগিব। আৰু
তেতিয়াই হৰিশ্চন্দ্ৰ ৰজাই এটা সুন্দৰ কথা আমি নিবেদন কৰিছিল। আচলতে কি বুলি উপদেশ দিছিল, তেতিয়া ৰজাই আটাইবিলাক কথা শুনি তেনেকুৱা এটা উপদেশ পাই ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ পত্নীক কৈছিল, উপদেশ বাণী প্ৰাণেশ্বৰী তই শুন, মৰমুখে কতেক বৰ্ণাইব তোৰ গুণ, তই হেনো ভাৰ্যা পাইলো কত জন্ম ভাগে, তোহৰো কথা আবে কি কহিবে লাগে, কৰ্ম সময়ত তোক মন্ত্ৰী বুলি লেখি, ৰংগৰ বেলাত যেনে তই প্ৰাণ সখী, স্নেহেৰ বাস্তৱে তই মাতৃ যেন থান, শয়ন বেলাত তই দাসীৰ সমান, অত তপহাই পালো তই যেন ভাৰ্যাক, আতি অল্পকালে বিধি দণ্ডিলে আমাক, কৰিবে নপাইলো অযোগ্যতা সুখ ভোগ, আজিৰ হন্তে তোৰ মোৰ মিলিলে বিয়োগ। এটা ভাল উপদেশ দিলি, ভাৰ্যাৰ গুণৰ কথা বৰ্ণাবলৈ ধৰিলে, ইয়াৰ দ্বাৰা আমাক এটা ডাঙৰ জ্ঞান দিলে। সঁচাকৈ তেনেকুৱা ভাৰ্যা পোৱাটো সম্ভৱ নহয়, কাৰণ ভাগ্যই গাড়ী ভাগ্যই নাৰী। আমি আমাৰ জীৱনৰ ধৰ্মটো পালন কৰিবলৈ হলে, জীৱন ধৰ্ম পালন কৰিবলৈ হলে আমাৰ ভাৰ্যা সহকাৰীজনী যদি ভাল নহয়, তেতিয়াহ'লে ধৰ্মটো আমি সঠিক পথেৰে লৈ যাব নোৱাৰো। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে হৰিশ্চন্দ্ৰৰ উপাখ্যানৰ জৰিয়তে স্বামী স্ত্ৰীৰ সম্বন্ধ কেনেকুৱা হব লাগিব, ধৰ্মৰ ক্ষেত্ৰত দুয়োজনৰ মনৰ মিল কেনে থাকিব লাগিব, দুয়োৰো কেনেকৈ ধৰ্মত প্ৰতি থাকিব লাগিব, সেইকাৰণে আমাৰ কথাতে কয়, আমাৰ স্ত্ৰী পুৰুষ হইবা একমতি, তেৱে সিজিব কৃষ্ণ ভকতি। কৃষ্ণ ধৰ্মত আমি কৃতকাৰ্য হবলৈ স্বামী স্ত্ৰী যে একমতি হব লাগে, বিপদে সম্পদে আপদে বিপদে সকলো ক্ষেত্ৰতে এক হৈ আমি থিয় দিবলৈ, কথাতে কয় মাকে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই। এই আমাক ৰজা হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী আমাক দেখুৱাই দিলে। বিপদৰ কালত স্বামীক যেনেকৈ সহায় কৰিবলৈ সদায় কি কৰিলে, তেওঁ বজাৰত গৈ চিঞৰি চিঞৰি গলে, মই বিক্ৰী যাওঁ, মোক কণী কিনা, মই বিক্ৰী যাবলৈ প্ৰস্তুত। আৰু তেতিয়া এজন ব্ৰাহ্মণে আহি 500টা সোণৰ মুদ্ৰাটো কিনি ললে। আৰু যেতিয়া ব্ৰাহ্মণীক নিবলৈ ধৰিলে, সভ্যাক নিবলৈ ধৰিলে, ৰোহিতাশ্ৰয়ো আচলত ধৰি পিছে পিছে যাব বোলে, মই তোমাকহে কিনিছো, ইয়াক কিনা নাই। বোলে এও মোৰ পুত্ৰ, মই নাথাকিলে এইবাৰ কেনেকৈ থাকিব, তেতিয়াহলে আপুনি এওঁকো কিনক, ইয়াকো কিনক, ৰোহিতাশ্ৰয়কো কিনক, আপোনাৰে দাসী হৈ আপোনাকে সহায় কৰিব। আৰু ব্ৰাহ্মণে এতিয়া 100টা সোণৰ মুদ্ৰাত তাক কিনিলে। দুয়োজনক লৈ গল ব্ৰাহ্মণে, আৰু হৰিশ্চন্দ্ৰয়ো কি কৰিলে, তাৰ পৰাই বিদায় মাগি, সেইকাৰণে ইয়াত কলে আজিৰ পৰাই তোমাৰ লগত আৰু দেখা দেখি নাই, এই বুলি বিদায় দি নিজেও বিক্ৰী যাবলৈ প্ৰস্তুত হল। সকলোকে গেৰিয়ালে, সকলোকে কলে মই বিক্ৰী যাওঁ, মোক কিনা, কাৰণ দক্ষিণা দিবলৈ মই বিক্ৰী যাওঁ। আৰু তেতিয়াই এজন চান্দালে আহি কলে, মোক লাগে দাসী এজন, তুমি চান্দাল কাম কৰিবা বোলে, মই চান্দাল কাম কৰিবলৈও প্ৰস্তুত। কাৰণ চান্দাল কৰ্মটো ডাঙৰ কথা নহয়, মই ধৰ্মটো ডাঙৰ কথা। মই গাড়ী চলাওঁ, ৰিক্সা চলাওঁ, কিবা কৰো, যি কামেই চান্দাল কাম নকৰো কিয়, এইটো কৰ্ম, কাৰণ কৰ্মই ধৰ্ম। কিন্তু ধৰ্মটো ৰক্ষা কৰা ডাঙৰ কথা। আৰু তেতিয়াই 500 মুদ্ৰাটো কিনিলে। 11 সোণৰ মুদ্ৰা দি ৰজা হৰিশ্চন্দ্ৰই বিশ্বমিত্ৰৰ পৰাই মুক্ত হল, দক্ষিণাৰ পৰাই। আৰু এই যে বিক্ৰী গল, পত্নী সভ্যা, ৰজা হৰিশ্চন্দ্ৰ, সেয়া
পুত্ৰক বিক্ৰী গ'ল, তাৰ অৰ্থটো আমাক বুজাইছে। আমি আমাৰ এই ধৰ্মটো পালন কৰিবলৈ হলে আমি নিজক বিক্ৰী যাব লাগিব। কাৰ ওচৰত? ভগৱন্তৰ ওচৰত। আৰু সেইকাৰণে আমি শৰণৰ দিনা আমি এটা কথা সকলোৱে কওঁ, মোকে কিনা কিনা কিনা, আনৰ ধন নালাগে, নামৰ ধন বিনা। সেইকাৰণে সোণৰ মুদ্ৰাখনটো হৈছে সতগুণ। সৎগুণেৰে, সৎ স্বভাৱেৰে, সৎ ভাৱনাৰে আমি ভগৱন্তৰ দাসত্ব স্বীকাৰ কৰিব লাগে। মোক কিনা প্ৰভু, আজিৰ পৰা মই আপোনাৰ হলো, মোৰ নিজস্ব একো নাই। কিয় নিজস্ব একো নাই? জন্ম দিলে মোক বেলেগে, কাৰণ শিক্ষা দিলে মোক বেলেগে, নাম থলে মোক বেলেগে, কৰ্ম দিলে মোক বেলেগে, আনকি মৰাৰ পাছতো মোক বেলেগেই নিব। নিজৰ বুলিবৰ আমাৰ একোৱেই নাই। আৰু সেইকাৰণে আমি ৰজা হৰিচন্দ্ৰৰ নিচিনাকৈ এনেৰে বিক্ৰী যাব পাৰিব লাগিব। আৰু বিক্ৰী কেনেকৈ গৈছিল হৰিচন্দ্ৰ ৰজাই আপোনালোকে সকলোৱে জানে। তেওঁৰ বিক্ৰী যোৱা, আমি বিক্ৰী যোৱা আৰু হৰিচন্দ্ৰ ৰজা বিক্ৰী যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু সেই কথাখিনিকে আজি ইয়াত অৱগত কৰাব। হৰিচন্দ্ৰ ৰজাই কেনেদৰে মানে বিক্ৰী গৈছিল ধৰ্মটো ৰক্ষা কৰাৰ কাৰণে। আৰু এনেদৰে এদিনাখন ৰজা হৰিচন্দ্ৰই এই চাণ্ডালজনৰ দাসত্ব হৈ শ্মশানৰ আমি দাসত্ব কাম কৰিবলৈ, চাণ্ডাল কাম কৰিবলৈ প্ৰস্তুত হল। আৰু তেতিয়াই যিজন চাণ্ডালে কিনিছিল তেওঁক এটা নিৰ্দেশ দিছিল, তুমি এই কৰ্মখিনি কৰা, চাণ্ডালৰ কাম কৰা, কিন্তু ইয়াত সদাহৰণ কৰিবলৈ আহিলে কৰ নলোৱাকৈ তুমি কিন্তু কাকো সদাহৰণ নকৰিবা। এই কৰ কিন্তু ল'বা, কৰ নলোৱাকৈ কামটো নকৰিবা। আৰু এনেদৰে ৰজা হৰিচন্দ্ৰই অতি নিষ্ঠাৰে তেওঁৰ কাৰ্যখিনি কৰি আছিল। এবছৰ এনেদৰে অতিবাহিত হল। আৰু এবছৰৰ মূৰত এদিনাখন ৰোহিতাশ্বই ফুল তুলিবলৈ যাওঁতে সৰ্পৰ দংশনত মৃত্যু হল। সৰ্পই যেতিয়া দংশন কৰিছিল ৰোহিতাশ্বক, আৰু তেতিয়া ৰোহিতাশ্বই সৰ্পৰ বিষত জ্বলা-কলা হৈ কান্দি কান্দি, হিয়া ঢাকুৰি কান্দি, মাকৰ নাম উচ্চাৰণ কৰি কৰি কান্দি কান্দি কৈছিল, মোক ৰক্ষা কৰা, হে মা মোক ৰক্ষা কৰা। এজন বাটৰুৱাই এই সমস্ত কাৰ্যখিনি দেখিছিল আৰু কলে, তুমি কাৰ ল'ৰা? কলে, মোৰ মা মই দাসী হৈ আছে অমুক ব্ৰাহ্মণৰ ঘৰত, এই খবৰটো দিয়া, কাৰণ মোক সৰ্পই দংশন কৰিলে। আৰু এই পথিকজনে গৈ ব্ৰাহ্মণক খবৰটো দিলে আৰু সব্যায়ো কথাটো গম পালে। সব্যাই যাবলৈ ওলাল, কিন্তু ব্ৰাহ্মণে যাবলৈ নিদিলে। ব্ৰাহ্মণে কলে, তুমি তোমাৰ আগে কৰ্ম, তাৰ পাছতে তুমি, কাৰণ তুমি তোমাৰ পুত্ৰক বিক্ৰী কৰিছা, তোমাৰ এতিয়া দায়িত্ব নাই। যাব নিদিলে। তুমি কৰ্ম শেষ কৰিহে, আগে দিয়া তোমাৰ কৰ্মখিনি তুমি শেষ কৰিব লাগিব, আৰু তাৰ পাছত তুমি যাবা বাৰু। আৰু এনেদৰে ব্ৰাহ্মণৰ বাধ্য হল, এই হল দাস। নিজৰ পুত্ৰৰ মৃত্যু মুখত পৰা দেখিও যাব পৰা নাছিল। কিহৰ কাৰণে? একমাত্ৰ দাসত্ব। এইটো হল আমাক কৈছে, আমিও যে দাস হৈ আছো ভগৱন্তৰ, এই দাস ধৰ্ম পালন কৰিবলৈ যাওঁতে আমি আমাৰ সমস্ত কৰ্ম নিষ্ঠা সহিষ্ণুতাৰে পালন কৰিব লাগিব। আৰু ব্ৰাহ্মণীয় যাব বা সদায়ো যাবলৈ নোৱাৰিলে, যাৰ কাৰণে এটা সময়ত বিষৰ জ্বালাত ছটপটাই থাকি ৰোহিতাশ্বৰৰ মৃত্যু হল। কৰ্ম শেষ কৰি যেতিয়া সব্যাই গৈ ফুলনিত পালে, ইতিমধ্যে পুত্ৰৰ মৃত্যু হল। পুত্ৰক কলাত লৈ আহি ব্ৰাহ্মণক কলে, মোক কিছু টকা দিয়া, মই
পুত্ৰক সৎকাৰ কৰিব লাগে। বোলে পইচা নাই, তোমাক মই পইচা দিব নোৱাৰো, মা ল'ৰা মৰিছে, তুমি গংগাত উটুৱাই দিয়া। গংগাত উটাব দিলে, এইটো ডাঙৰ ৰহস্য কথা। কাৰণ মানুহ মৰি তেতিয়াই সদায় ভাবিলে মানুহ মৰিলে গংগাত উটাই দিয়া নিয়ম নাই, পানীত উটাই দিয়া নিয়ম নাই, কাৰণ সৎকাৰ কৰাহে আমাৰ ধৰ্ম। কিন্তু কিহেৰে সৎকাৰ কৰিব? ব্ৰাহ্মণে যেতিয়া এটা টকাও নিদিলে, সন্তানটো কেনেকৈ লৈ যায়? তেওঁ কি কৰিলে? সদায় তেওঁৰ আচল এটা চিৰি পুত্ৰক তেনেকৈ আচলৰে ঢাকি, কাৰণ শটো ঢাকিবলৈ এখন যাৰ বস্ত্ৰ নাই, নিজৰ পিন্ধা আচলখনৰ আধা চিৰি শটো ঢাকি লৈ গল। আৰু এনেদৰে হিয়া ঢাকুৰি কান্দি কান্দি গংগাৰ পাৰলৈ, আৰু যিখন শ্মশানত গংগাৰ পৰা থকা শ্মশানত য'ত নেকি ৰজা হৰিশ্চন্দ্ৰই এই চাণ্ডাল কাম কৰিছিল। আৰু এনেদৰে ক্ৰন্দন শুনি ৰজা হৰিশ্চন্দ্ৰই ভাবিলে তেওঁ সদায় এটা বছৰেই তেওঁ এইটো অভ্যাস হৈ গৈছে, কাৰণ মানুহে কান্দিছে মানে মৰা আহিল, মোৰ কৰ্ম কৰিবৰ হ'ল, কাৰণ মানুহ জ্বলালে মই কৰ পাম, আৰু মই মোৰ কৰ্ম মই নিষ্ঠাৰে পালন কৰিব পাৰিম। আৰু এই বুলি ৰজা হৰিশ্চন্দ্ৰই কোনো আহিলে কোনো মৰিলে আগবাঢ়ি গল। আৰু তেতিয়াই সব্যায়ে নিজৰ পুত্ৰক কলাত লৈ হিয়া ঢাকুৰি ঢাকুৰি কান্দি কান্দি আহিছিল। আৰু আহি এটা সময়ত দুয়ো মুখামুখি হল, কাৰণ সেই সময়ত ৰজা হৰিশ্চন্দ্ৰক চিনাৰ উপায় নাছিল। একেবাৰে চাণ্ডাল বেগ দাড়ি চুলি ভুবুকাৰ, মানে চিনাৰ উপায় নাই। আৰু আনপিনে সব্যাকো চিনাৰ উপায় নাই। আৰু সব্যাই হিয়া ঢাকুৰি ঢাকুৰি এনেদৰে কান্দিলে, এই মোৰ মৰমৰ ৰোহিতাশ্য, আজি তোমাক মই সৎকাৰ কৰিবলৈও মোৰ এটা হাতত পইচা নাই, কাৰণ তোমাৰ পিতৃ এই সহগৰা পৃথিৱীৰ ৰজা। আজি মই তোমাক তোমাৰ মৃত্যুৰ খবৰ এদিন কেনেদৰে বাৰু মই মোৰ স্বামীক দিওঁ? মোৰ স্বামীনো কেনেদৰে এই কথা, পুত্ৰৰ মৃত্যুৰ কথা শুনি কেনেদৰে সহ্য কৰিব? এনেদৰে পুত্ৰৰ গুণ বৰ্ণাই বনাই, স্বামীৰ গুণ বৰ্ণাই বনাই কান্দি থাকিল। আৰু এটা সময়ত সব্যাই অচেতন হৈ পৰিলে। ৰজা হৰিশ্চন্দ্ৰই দেখিলে সন্তানটি তেওঁৰ পুত্ৰৰ বয়সৰে মুখলৈ চালে চিনিব নোৱাৰা, কাৰণ এটা বছৰে ব্ৰাহ্মণৰ ঘৰত দাসত্ব কাম কৰি মানে দেহৰ ৰঙেই বদলি গৈছিল। তথাপিও ৰজাই ভাবিলে বয়সতো মোৰ ল'ৰাৰ সমানেই, এই বুলিতো নানা কথা চিন্তা কৰিবলৈ চেতনা পাই সব্যাই যেতিয়া পুনৰ আকৌ হুকহুকাই কান্দিলে, মানে হে স্বামীৰ, মানে হে স্বামী স্বামী বুলি, কাৰণ হৰিশ্চন্দ্ৰৰ নাম কাঢ়ি কাঢ়ি কৰি কৰি মই কেনেই যে জনাম মই তোমাৰ পুত্ৰৰ মৃত্যুৰ কথা। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই মানে ভাবিলে মই সপোনে দি থওক, কাৰণ মাতটোতো মই মোৰ সব্যাৰ যেনেই পাওঁ, আৰু সব্যায়েও তেওঁৰ স্বামীৰ কথা শুনি ভাবিলে এইটোতো মোৰ স্বামীৰ মাত যেন পাওঁ, কিন্তু তেওঁতো চাণ্ডালৰ বেগ ধৰি আচৰিত মানিলে। আৰু সেইকাৰণে তো আচৰিত হৈ সুধিলে, তুমি জানো অমুক? আৰু দুয়ো এটা সময়ত চিনাকি হল। আৰু চিনাকি হোৱাৰ পাছত তেতিয়া জানিলে তেওঁৱেই তেওঁৰ স্বামী হৰিশ্চন্দ্ৰ। আৰু সব্যাও জানিলে, হৰিশ্চন্দ্ৰও জানিলে এই মোৰ পত্নী সব্যা আৰু মোৰ পুত্ৰ ৰোহিতাশ্বৰ সৰ্পদংশনত মৃত্যু হল। আৰু তেতিয়া এই কথাখিনি, আজিৰ কথাখিনি আৰম্ভ কৰিছিল। কাৰণ স্বামী যেতিয়া চাণ্ডাল হল, আৰু চাণ্ডাল হোৱাৰ পাছত
স্বামীৰ দুখ দেখি মানে সদায় কান্দি কান্দি বৰ্ণনা কৰিছিল। হৰি হৰি মহাৰাজা প্ৰাণৰ বল্লভ মোৰ সাত সাগৰ সাত পৃথিৱীৰ অধিপতি কিছুহে বেদৰ্ম হেন কি অযোগ্য কৰ্ম তুমি ভলা চাণ্ডাল সংগতি। যিটো বেদ ধৰ্মৰ কথা নহয়, আৰু তুমি সাত পৃথিৱীৰ ৰজা হৈ তুমি চাণ্ডাল কাম কৰিব লগা হ'ল আজি, এই তোমাৰ গতি। মানে স্বামীৰ অৱস্থা দেখি মানে এই কন্দা আৰু শকত খুন্দা মাৰি ধৰিলে এই শকৰ কথাখিনি। কাৰণ চাণ্ডাল যি হ'ব এই কথা সদায় সপোনতো ভাবিব পৰা নাছিল তেওঁৰ স্বামী। তাৰমানে আমাক বুজালে ধৰ্ম ৰক্ষা কৰিবলৈ হলে আমি কিমান ধৰ্ম ৰক্ষা কৰাটো কিমান কঠিন, কথা দি কথা ৰখাটো কিমান কঠিন। সেইকাৰণে আমাৰ শাস্ত্ৰত এটা কথা আছে, ভাগৱতত সেই কথাটো লিখিছে, কথা দি যিটো নকৰে পূৰণ সেইটো অসাধু পৰম দুৰ্জন। কথা দি কথা ৰখা। হৰিশ্চন্দ্ৰই কথা দি কথা ৰাখিলে, কাৰণ চাণ্ডাল হবলৈ কুণ্ঠবোধ কৰা নাছিল। আমাক সেই কথাটোকে ইয়াত বুজালে। আৰু দুয়োজনে এটা সময়ত সিদ্ধান্ত ললে, কাৰণ এতিয়া আৰু কাক লৈনো আমি জীয়াই থাকো। হৰিশ্চন্দ্ৰ ৰজাই কিন্তু এটা পৰীক্ষা কৰিছিল তেওঁৰ পত্নীক। তুমি এতিয়া যোৱা, কাৰণ তুমি যাব লাগিব, কাৰণ ব্ৰাহ্মণে তোমাক কিনিছে। ব্ৰাহ্মণৰ কাৰণ তোমাক কিনাৰ পাছত তুমি ব্ৰাহ্মণৰ হৈ থাকিলা, আৰু এতিয়া তুমি তোমাৰ পুত্ৰক শ্মশানত থৈ তুমি যোৱা, কাৰণ তুমি তোমাৰ ঋণ পৰিশোধ কৰা। নহলে আমাৰ ব্ৰহ্মস্ব পাপে আমাক চুব। পুত্ৰ মৰাৰ পাছতো ৰজা হৰিশ্চন্দ্ৰই তোৰ পত্নীক ধৰ্মৰ নীতি ধৰ্ম কেনেকৈ ৰক্ষা কৰিব লাগিব এইটো ডাঙৰ কথা। কাৰণ পুত্ৰ মৰাৰ পাছতো কিন্তু নীতি আৰু আদৰ্শ ত্যাগ কৰিবলৈ কিন্তু কোৱা নাই। পুত্ৰ মৰি গল, তথাপিও কিন্তু নীতি আদৰ্শ খিনি ঠিকেই ৰাখিব দিলে। কিন্তু আমি বাস্তৱত কি কৰিছো, সেই আমি কিন্তু বহুতত দেখিছো, অসমখন ঘূৰি ঘূৰি, বেলেগৰ কথা কবলৈ নাযাওঁ, গুৰুজনাৰ ধৰ্মত আমি বহুতে শৰণ লোৱাৰ পাছতো, শৰণ ভজন লোৱাৰ পাছতো পুত্ৰৰ বিবাহৰ দিনা আমি কিছুমানে কি কৰে, কিছুমানে আকৌ বিয়াৰ দিনা নকৰে, বিয়াৰ দুদিন পাছত ৰিচিপশ্যন কৰে। কাৰণ পুত্ৰৰ কথা এৰাব নোৱাৰে, ডাঙৰ কথা। কাৰণ গুৰুজনাৰ ধৰ্মত শৰণ লৈও তেওঁ পুত্ৰৰ মায়াটোহে ডাঙৰ, পুত্ৰৰ কথাই ডাঙৰ হল, ধৰ্মটো তেওঁৰ সৰু হল, ধৰ্মক বিসৰ্জন দিলে। কিন্তু হৰিশ্চন্দ্ৰ ৰজাই কিন্তু সেইটো কৰা নাছিল। পুত্ৰ মৰি যোৱাৰ পাছতো পত্নীক কিন্তু নিজৰ ধৰ্ম নিষ্ঠা পালন কৰিবলৈ উপদেশ দিলে, পালন কৰিবলৈ কুণ্ঠবোধ নকৰিলে, ডাঙৰ কথা। আমি জানো তেনেকৈ কৰিব পাৰিছো? গুৰুজনাই এইকাৰণে হৰিশ্চন্দ্ৰ উপাখ্যানটো লিখিলে, কাৰণ ধৰ্মটো পালন কৰিবলৈ হলে পুত্ৰ ধন ভাৰ্যা এই সকলো বিলাক ত্যাগ কৰিব পাৰিব লাগিব। ৰজা হৰিশ্চন্দ্ৰৰ নিচিনাকৈ পুত্ৰৰ মৃত্যুৰ পাছতো ধৰ্মৰ স্থিতি যাতে আমাৰ সমস্ত অক্ষুণ্ণ থাকে। কিন্তু আমি তুলনি বিয়াই হওক বা এই বিয়াই হওক, এই ক্ষেত্ৰত আমি বুকুত হাত থৈ আমাৰ কিমান জনেনো কব পাৰিব মই ধৰ্মটোক ঠিকমতে ৰাখিব পাৰিছো বুলি। আৰু সেইকাৰণে আমাৰ পৰম গুৰু শংকৰদেৱে আমি আমাৰ ধৰ্মটোক কেনেদৰে পালন কৰিব লাগিব তাৰ বাস্তৱ এটা কাহিনী আমাৰ মাৰ্কণ্ডেয় পুৰাণৰ হৰিশ্চন্দ্ৰ উপাখ্যানটো দিলে। ধৰ্মক কেনেদৰে পালন কৰিব লাগিব, উদাহৰণ হৰিশ্চন্দ্ৰ সৰ্দাৰ ৰোহিতাস্যৰ নিচিনাকৈ। আৰু কলে তুমি তোমাৰ পুত্ৰক সৎকাৰ কৰিবলৈ হলে
হৰিশ্চন্দ্ৰই ক'লে মোক কৰ দিব লাগিব, কাৰণ কৰ নিদিলে মই কাৰণ এতিয়া মোৰ পুত্ৰ হৈ থকা নাই আৰু তুমিও মোৰ পত্নী হৈ থকা নাই, কাৰণ তুমিও বিক্ৰী গৈছে ময়ো বিক্ৰী গৈছো, কাৰণ মই আনৰ দাস, কাৰণ মই চাণ্ডালৰ দাস, কাৰণ মোৰ ইয়াত জয়ে নুপুৰক। তেতিয়া তুমি তোমাৰ পুত্ৰক পুৰিবলৈ হলে বোলে মোৰতো একোৱেই নাই, বোলে তোমাৰ যি আধা শাৰী আছে শাৰীখন হলেও মোক কৰ দিব লাগিব, আধা শাৰীখন, কাৰণ আধাটো হয়তো থাকিছেই, আৰু সেই আধাখিনিকে দি স্বামীৰ কথা ধৰ্ম ৰক্ষাৰ কৰাৰ কাৰণে সেই শাৰীখনৰ আধা খিনিও তেওঁক কৰ দিবলৈ প্ৰস্তুত হল। হৰিশ্চন্দ্ৰ ৰজাই ইয়াৰ দ্বাৰা আমাক জ্ঞান দিলে তেওঁৰ পত্নী ধৰ্মত স্থিতপ্ৰজ্ঞ হব পাৰিছে নে পৰা নাই। পুত্ৰ মৰাৰ পাছতো পুত্ৰৰ হকে যদিও ম্ৰিয়মান কৰিছে, তথাপিও কিন্তু পুত্ৰ হকত হিয়া যদিও ভাঙি গৈছে কান্দন্তে কান্দন্তে, তথাপিও কিন্তু হৰিশ্চন্দ্ৰই পৰীক্ষা কৰিলে ধৰ্মৰ ক্ষেত্ৰত তেওঁ এতিয়াও স্থিতপ্ৰজ্ঞ হব পাৰিছে নে পৰা নাই। সেইকাৰণে তেওঁৰ অৱশিষ্ট শাৰীৰ আধাখিনি কৰ হিচাপে দিবলৈ কলে, আৰু বিনা কুণ্ঠবোধেই সদায় কৰ হিচাপে প্ৰদান কৰিলে। এয়া আপুনিও আপোনাৰ ধৰ্ম ৰক্ষা কৰক, যিহেতু আপুনিও আনৰ দাস। ডাঙৰ কথা। যদিও তেওঁলোক মিলিত হৈছিল, কিন্তু তেওঁলোকে নিজকে কেতিয়াও স্বতন্ত্ৰ বুলি ভবা নাছিল, দাসৰ দাস হিচাপে মানিকৈ কাম কৰিছিল। এয়া পুত্ৰ হলেও তেওঁ কৰ নোলোৱাকৈ এৰা নাছিল। আৰু তেতিয়াই ইয়াৰ পাছত আমাৰ আহিব তিনিজন এটা সিদ্ধান্ত লৈছিল, বোলে আমি এই জুইতে জাহ দি মৃত্যুবৰণ কৰিম। তাৰ থাকি আমাৰ লাভ নাই, কাৰণ পুত্ৰ মৰি গল। আৰু এনেদৰে গংগাত স্নান কৰি আহিল দুয়োজনাই, মৃত পুত্ৰকক গংগাত স্নান কৰে আনিলে, চিতা সাজিলে, আৰু জ্বলন্ত জুইত তিনিজনে প্ৰৱেশ কৰিলে। কিন্তু সত্যবাদী হৰিশ্চন্দ্ৰ ৰজা সত্য ৰক্ষা কৰা সভ্যাস মানে জ্বলন্ত অগ্নিয়ে শীতল হৈ গল। আৰু তেতিয়াই বিশ্বমিত্ৰ ধৰ্মৰ ইন্দ্ৰ আহি সেই অগ্নি নিবাৰণ কৰিলে আৰু কলে, হে হৰিশ্চন্দ্ৰ, হে সভ্যা, তোমালোকক মাত্ৰ পৰীক্ষা কৰিবলৈহে আহিছিলো, আৰু তোমালোকে তোমালোকৰ জীৱন পৰীক্ষাত উত্তীৰ্ণ হলা। আৰু ইন্দ্ৰয়তো অমৃত ছটিয়াই দিয়াৰ লগে লগে ৰহিতাশ্বৰ পুনৰ প্ৰাণ পাই উঠিল, আৰু পুত্ৰক পাই তেওঁ আনন্দ কলে, আৰু এই পৃথিৱীত থাকিব স্বৰ্গলৈ বলা। তেতিয়াই কৈছিল, মই স্বৰ্গত যাম, কিন্তু কাৰণ মোৰ প্ৰজাবিলাকক এবাৰ চাবৰ মন আছে মোৰ। হয়, তেওঁ প্ৰজাক চোৱাৰ কাৰণে আদেশ কৰিছিল। এইটো ডাঙৰ কথা। তাৰমানে প্ৰজাৰ প্ৰতিটো যিটো স্নেহ, এইটো স্নেহ হৰিশ্চন্দ্ৰ ৰজাই এৰা নাছিল, কাৰণ তেওঁ প্ৰজাক পুত্ৰ বৎসল। এই হল ৰজা হৰিশ্চন্দ্ৰৰ জীৱন কাহিনী। তাৰ মই আগতেই কৈছো, ৰজা হৰিশ্চন্দ্ৰ, যাৰ পিতৃৰ নাম আছিল সত্যব্ৰত আৰু মাতৃৰ নাম আছিল তাৰা। ভাবি চাওকচোন বাপ, যাৰ পিতৃৰ নাম আছে সত্যব্ৰত আৰু মাতৃ হল তাৰা, যাক আমি তাৰা বা তৰা বুলি কওঁ, মানে উজ্জ্বল তৰা মাতৃ, আৰু পিতৃ হল সত্যব্ৰত, যি সদায় সত্যত ব্ৰতী হৈ থাকে, আৰু যাৰ কাৰণে এনেকুৱা এটা পুত্ৰ সন্তান জন্ম দিব পাৰে নাম বিলাক। আৰু সেইকাৰণে ৰজা হৰিশ্চন্দ্ৰয়ো, হৰি মানেতো আমি সকলোৱে জানো, যিয়ে আমাৰ দুখ বিলাক হৰণ কৰি লৈ যায়, ঈশ্বৰে।
আৰু চন্দ্ৰ মানে আত্মজ্ঞান। যি ঈশ্বৰৰ পৰা পোৱা আত্মজ্ঞানেই আমাৰ জীৱনটো মধুৰময় কৰিব পাৰে। সেইকাৰণে হৰিচন্দ্ৰ ৰজাৰ পৰাই আমি কি আত্মজ্ঞান পালো? কাৰণ যিকোনো পৰিস্থিতিতে আমি ধৰ্মৰ পৰা যাতে আমি বিস্তৰিত হব নালাগে, ধৰ্মৰ পৰা আমি কেতিয়াও আমি ওলাই যাব নালাগে। সকলো ক্ষেত্ৰতে আমি ধৰ্ম পালন কৰিবলৈ প্ৰস্তুত হব লাগিব। ৰজা হৰিচন্দ্ৰই সেই আমাক এটা ডাঙৰ উপদেশ দিলে। এইটোৱে আটাইতকৈ আমাৰ হৰিচন্দ্ৰ উপাখ্যানৰ পৰাই ল'ব লগা আটাইতকৈ ডাঙৰ কথা। আৰু সেইকাৰণে তোৰ পুত্ৰৰ নাম ৰাখিলে ৰহিতস্য। ৰহি মানে ৰস, তাস্য মানে তত্ব। ৰসৰ তত্ব জন্ম দিব পাৰিব। ধৰ্মক যিয়ে নিষ্ঠা সহকাৰে পালন কৰে। আৰু আহি আমি সেই আমাৰ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য, সেই ৰহস্যৰ ফালে আমি লাহে লাহে আহি আছো। কাৰণ হৰিচন্দ্ৰ ৰজাৰ পৰাই আমি পাব লগা সমস্ত ৰহস্য, জীৱনৰ শেষ অৱস্থাৰ আমাৰ ৰজা হৰিচন্দ্ৰৰ কি হল। আৰু যিটো চাণ্ডাল আছিল, চাণ্ডাল বেলেগ নহয়, যম ৰজাই নিজে চাণ্ডাল হৈ ৰজা হৰিচন্দ্ৰক কিনিছিল। আৰু ইন্দ্ৰয়ো ব্ৰাহ্মণ হৈ এই সভ্যাক কিনিছিল। মাত্ৰ পৰীক্ষা। সেইকাৰণে আমাক ভগৱন্তই পৰীক্ষা কৰিব ধৰ্মৰ ক্ষেত্ৰত। বিভিন্ন ভাৱেৰে আমাক পৰীক্ষা কৰিব, আমি ধৰ্মটো পালন কৰিব পাৰিছো নে পৰা নাই। যত নেকি যম ৰজাই আহি চাণ্ডালৰ বেশত থাকি হৰিচন্দ্ৰ ৰজাক কিনিছিল। আৰু যেতিয়া স্বৰ্গলৈ নিবলৈ ওলাইছিল, তেতিয়াই হৰিচন্দ্ৰ ৰজাই ডাঙৰ কথা কৈছিল। মই পিছৰ কথাখিনি অলপ আগুৱাই আনিছো দেই সমস্ত। হৰিচন্দ্ৰই কৈছিল, আপোনালোকে মোক স্বৰ্গলৈ নিব ওলাইছে, কিন্তু এটা কথা, আৰু আমিতো চাণ্ডালৰ দাস হৈ আছো। কাৰণ এই চাণ্ডালৰ মই দাসৰ পৰা মুক্ততো হোৱা নাই। কাৰণ চাণ্ডালে মোক যাব অনুমতি নিদিলে মই কেনেদৰে যাম। হাঁহি মাৰি তেতিয়াই যমৰাজাই কৈছিল, হে হৰিচন্দ্ৰ ৰজা, সঁচাকৈ তুমি সত্যবাদী ৰজা। তোমাক এই কাৰণে পৰীক্ষা কৰিলো আমি। ময়েই সেই যমে কলে, ময়েই সেই চাণ্ডাল হৈ তোমাক কিনিছিলো, মই যমে কিনিছিলো। মই নিজে ধৰ্মৰাজ হৈ তুমি ধৰ্ম ৰক্ষা কৰিব পাৰিছা নে পৰা নাই। মই নিজে ধৰ্মৰাজ হৈ চাণ্ডালৰ বেশ ধৰি তোমাক কিনিছিলো। তুমি ধৰ্মক ৰক্ষা কৰিব পাৰিছা নে পৰা নাই। এই হৰিচন্দ্ৰ, চাণ্ডালৰ অনুমতি লবার প্ৰয়োজন নাই। চাওক, স্বৰ্গলৈ যাবলৈও কোৱা সত্বেও হৰিচন্দ্ৰ ৰজাই কিন্তু এই কথা মনৰ পৰাই কিন্তু তেওঁ কেতিয়াও পাহৰি যোৱা নাছিল তেওঁৰ নিষ্ঠা, তেওঁৰ দাসত্ব। তেওঁ দাসৰ দাস, যি কথা দিছিল চাণ্ডালক, সেই কথাৰ পৰাই মুক্ত মানে কেনেদৰে হব লাগিব, এইটো কথা। আমিওতো এদিন এবাৰ নহয়, দুবাৰ নহয়, 12 বাৰ কথা দিছিলো। কিন্তু আমি কোনে কিমান পালন কৰিব পাৰিছো, সেইটো ডাঙৰ কথা। আৰু সেইকাৰণে গুৰুজনাইও তো আদিতেই হৰিচন্দ্ৰ উপাখ্যান লিখাৰ মূল ৰহস্য হল এইটো। ধৰ্ম পালন কৰিবলৈ হলে আমি ৰজা হৰিচন্দ্ৰৰ নিচিনা হব লাগিব। জীৱন গলেও, পুত্ৰৰ বিয়োগ হলেও, ৰাজ্য গলেও, পত্নীক বিক্ৰী কৰিবলৈ হলেও ধৰ্মৰ পৰাই আমি আঁতৰি আহিব নালাগিব। প্ৰহ্লাদে ধৰ্মক ধৰিছিল কাৰণে ধৰ্মই তেওঁক ধৰি ৰাখিছিল। আমি ধৰ্মক ৰাখিব পৰা, ধৰি ৰখাটোৱে ধৰ্ম। কাৰণ ধৰি ৰাখিব পৰাটোৱে ধৰ্ম। আমি ধৰ্মক ধৰি ৰাখিব পাৰিছো নে পৰা নাই। এতিয়া ভাবি চাওক, আমি কিমান শতকৰা কিমানজনে ধৰ্মক ধৰি ৰাখিছো। বিয়া বাৰুৰ ক্ষেত্ৰতে হওক, অন্য ক্ষেত্ৰতে হওক, বা আমি উৰুকাৰ দিনাই হওক, ধৰ্মক কেনেদৰে ধৰি ৰাখিব পাৰিছো
সেইটো বিচাৰ্যৰ কথা। আৰু পৰম কৃপালু গুৰুৱে আমাক কৃপা কৰি আমাক হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেন কৃপালু শংকৰ বিনাই নাই নাই আমাৰ পৰম বন্ধু। আমাৰ এই পৰম বন্ধুতকৈ আৰু পৰম বন্ধু নাই। এইকাৰণে পৰম বন্ধু তেওঁ, কাৰণ তেওঁ আমাক হৰি ভক্তি দান দি আমাক বিভিন্ন আখ্যান উপাখ্যানৰ জৰিয়তে ধৰ্মক কেনেদৰে আমি প্ৰতিষ্ঠা কৰিব লাগিব সেই সকলোবিলাক দিলে। আৰু এনেদৰে চিনাকি হোৱাৰ পাছত মানে ইজনে সিজনৰ শকত ভাগৰি পৰিছে। এবছৰৰ মূৰত তেওঁলোকে মহামিলন, আটাইতকৈ ডাঙৰ কথা। এবছৰ পৰীক্ষা। আপোনালোকে কৃষ্ণও এবছৰৰ পৰীক্ষা লৈছিল। এবছৰ গোপিনী বিলাকৰ বস্ত্ৰ হৰণৰ পাছত এবছৰ পিছত ৰাসলীলা কৰিছিল। ঠিক তেনেদৰে আমাৰ ইন্দ্ৰ, বিশ্বামিত্ৰ আৰু আমাৰ যমৰাজায়ো হৰিশ্চন্দ্ৰক এই পৰীক্ষা কৰিলে। আৰু পৰীক্ষাত ৰজা হৰিশ্চন্দ্ৰই উত্তীৰ্ণ হল। এই কথাটো আমাক দেখুৱালে। ইয়াৰ পাছত ৰজা হৰিশ্চন্দ্ৰৰ গুণ বৰ্ণাই এনেদৰে শয্যাই কান্দি আছিল। সাতহাজাৰ পৃথিৱী ৰজা, যি জলৈকে নগলেও মানে চতুৰংগ দলে বাদ্যই ভণ্ডইটো সদায় আৱৰি থাকে। আজি এই ৰজাৰ এই অৱস্থা। আৰু সেই আগৰ কথাবিলাক সুঁৱৰি দুখতে কান্দি মানে শয্যাই এনেদৰে বিলাপ কৰিছে স্বামীৰ অৱস্থাটোৰ কথা কাৰণে। পত সত্ৰ ধৰে মাৰে কাহাৰো ভিংগাৰ হাতে, কেও কৰে চামৰে বতা, কিনু বিধি বিপৰ্যয় দেখিকিৰ হৃদয় হয়। হেন ৰজা চাণ্ডালৰ দাস। চাণ্ডালে আকৌ চাণ্ডালৰ দাস। সেই ৰজাৰ আজি এই গতি। আমাক বুজাইছিল আমি ৰজা যেনেকৈ মানে পৃথিৱী ৰজা হৈও চাণ্ডালৰ দাসৰ দাসে মাধৱদেৱে কোৱাৰ নিচিনাকে আমি দাসৰ দাস টানৰ দাস হৈলো। আমি দাসৰ দাস হব পাৰিব লাগিব। সেইটোৱে ডাঙৰ কথা। ৰজা হৰিশ্চন্দ্ৰ যেনেকৈ দাসৰ দাস আছিল, গুৰুজনে যেনেকৈ কিংকৰৰ হৈছিল। ইয়াৰ পাছতনো আমাক কি কয়, অকমান পাছৰ পিনে আগবাঢ়িছো। কৃষ্ণ সিংহাসনে থাকা চৰি, মহাপ্ৰাণ গণে বেৰি, থাকে যেন ইন্দ্ৰকতি দহে, স্বৰ্গ মত্য ৰখা তলে, অ জাক সমে নহি বলে, জগত ব্যাপিল যাৰ যশে, বুদ্ধি বৃহস্পতি সম, আছিলা নৰোত্তম, কোন দৈৱে দিলে কয়া পাদ, মৃতকক চুয়াই আখি, শ্মশানতে থাকা বসি, তাকক জিভ্ৰে আবেশ বাসদ, এই শৰ মাংসক গিলি, পিশাচৰ কিলি, যক্ষ ৰক্ষ গণে চমৎকাৰ, নাৰী মুণ্ড ভক্ষ ছয়, খুনিতে কৰ দমময়, সীতা ধুমে দেখে অন্ধকাৰ, শিগালৰ ঘৰৰাও শুনি শিখৰাও গাও, এই খবদেলা গৈ কৰ্ণে ত্ৰাস, হৰি হৰি হৰিচন্দ্ৰ, পৃথিৱীলো কৰ ইন্দ্ৰ, তোমাৰতে নহে স্নানে বাস। তোমাৰ এই আজি এনেকুৱা বাস হল, পৃথিৱীৰ অধিপতি হৈ পৃথিৱীৰ
পিণ্ড হৈ তোমাৰ আজি এই গতি শ্মশানত থাকিব লগা, তোমাৰ শৰীৰ ধূলি ধুম্ৰ বৰ্ণ, তোমাৰ সভাসদত স্বৰ্গৰ দেৱতাবিলাকো আছিল। আজি তোমাৰ সভাসদত শিয়াল কুকুৰ আমাৰ শগুন বিলাকেই তোমাৰ আজি সাৰথি হৈছে, যাৰ সভাসদত দেৱতাবিলাক বিৰাজমান আছিল, যাৰ গুণগান দেৱতাবিলাকে স্বৰ্গৰ অপস্বৰ বিলাকে গাইছিল তোমাৰ যজ্ঞ। আৰু তুমি আজি চাণ্ডাল হোৱা কাৰণে তোমাৰ আজি এই অৱস্থা, যত শ্মশানেই তোমাৰ, যাৰ ৰাজপ্ৰসাদত যি সদায় মানে হাতত বেলেগে চামৰ লৈ তোমাক বিচি দিছে, নৃত্য গীত ভাণ্ডাৰে তোমাক সদায় উল্লাসিত কৰি থাকে, আজি তোমাৰ সভাসদ হৈছে এয়া। এইবুলি দুখত স্বামীৰ বিপৰ্যয় দেখি এনেদৰে কান্দি কান্দি সব্যাই এনেদৰে কথাবিলাক নিবেদন কৰিছে। অ এই বুলি পটেশ্বৰী স্বামীক গলত ধৰি কৰিলন্ত বিষাদয় শেষ, উঠিয়ক মহাৰাজা স্বৰূপক হিয় কাজ, কেন ভৈলা চাণ্ডালৰ বেশ, কমাৰয় বস্তা জীৱা স্বৰূপত দেখো কিবা, কিবা দেখি আছো সপনত, ইয় যেবে হইব সঞ্চা তপ জপ হবে মিছা, আওৰ ধৰ্ম নাহি সংসাৰত। মই সপোন দেখিছো নে কি দেখিছো? আপুনি যে চাণ্ডালৰ বেবী, সঁচাকৈ আপুনি চাণ্ডাল নে? এই সমস্ত কথা আপুনি মোক ভাঙি পাতি কওক। কি বিপৰ্যয়ৰ কাৰণে আপুনি চাণ্ডাল হব লগা হ'ল, এই কথা সমস্ত কথা মোক ভাঙি পাতি কওক। এ স্বপ্ন তত মাৰমতি, অ পাপত নাই কেৰতি, পৰম বৈষ্ণৱ ৰাজ ঋষি, আতময়ী মৰু মৰ্মে, অ মহাযজ্ঞে দান ধৰ্মে, সহায় নভৈলা কেশৱাখি। কাৰণ ইমান পৰম বৈষ্ণৱ ৰজাই এই বিপদত জানো কোনো এজন সহায় নহল? কাৰণ ইমান বিলাক যে আপুনি যাগ যজ্ঞ কৰিছিল, দান ধৰ্ম কৰিছিল, এইবিলাকে আপোনাক সহায় কৰিব নোৱাৰিলে। কাৰণ চাণ্ডাল হোৱাৰ পৰা আপোনাক সহায় কৰিব নোৱাৰিলে, এই বুলি সব্যাই কথাখিনি মনতে মানে কবলৈ গুণগুণাবলৈ ধৰিলে। হেন শুনি নৃপবৰ শকে দহে কলে বৰ, কান্দিল সব্যাৰ গলে ধৰি, গৰাগৰি পৃথিৱীত ও কত বেলি ধৰি চিত্ত, সন্দুকিলা ৰাজা পটেশ্বৰী, অজিমতে চাণ্ডাল ভৈলা, ভাৰ্যাত সকলো কইলা, নিশ্বাসতে জীয়া নৃপবৰ, সব্যায় কহিলা তাতে, যেনমতে খাইলা হাতে, যেনমতে মৰিলা কুমাৰ, নৃপতি বলন্ত প্ৰিয়া নহহে আমাৰ হিয়া, আপাদৰ নেদেখো পাৰ, কেৱল হে আছে প্ৰাণ নষ্ট হইলা শ্ৰুতি জ্ঞান, ও দোষ দিশে দেখো অন্ধকাৰ। সব্যাই সুধিলে আপুনি কি কৰে চাণ্ডাল? কাৰণ ইমান দিনৰ আপোনাৰ ধৰ্মই আপোনাক বাৰু এই বিপদ কালতো সহায় নকৰিলে। তেতিয়াই কলে মই কি কাৰণত চাণ্ডাল হলো, কাৰণ যিহেতু মই দক্ষিণা দিব পৰা নাছিলো, তোমাৰ আৰু তোমাক বিক্ৰী কৰা ধন আৰু পুত্ৰ ধনেও তেতিয়া নুজুৰিলে বিশ্বমিত্ৰক, সেইকাৰণে মই উপায়ন্তৰ হৈ শেষত চাণ্ডালৰ তাত বিক্ৰী যাব লগা হ'ল। আৰু এনেদৰে মই চাণ্ডালৰ তাত বিক্ৰী গলো, আৰু ভাৰ্যা সব্যায়ো
দৈত্যৰ পুত্ৰক কেনেদৰে সাপে খুটিলে সমস্ত কথাখিনি কলে। আৰু শেষত দুয়োজনে আলোচনা কৰিলে। কাৰণ দেশ দিশে মাত্ৰ আন্ধাৰে দেখিছো, আৰু এই ইমান এটা অন্ধকাৰৰ মাজত মোৰ সমস্ত শ্ৰুতি জ্ঞান সমস্ত হেৰাই গল, কি কৰো কি নকৰো। কাৰণ ইমান বিপৰ্যয়, ৰাজ্য গল, ৰাজ্যধন সমস্ত গল, শেষত যি আছিল পুত্ৰও গল কথা। আৰু দেখিলো সকলোবিলাক হেৰাই মই অন্ধকাৰ দেখিছো। মই এতিয়া শ্ৰুতি জ্ঞান নাই, আমি দেশ দিশ অন্ধকাৰ দেখি। এয়া আমাক মাত্ৰ পৰীক্ষা, ভগৱন্তে আমাক পৰীক্ষা, মাত্ৰ পৰীক্ষা। প্ৰহ্লাদক যেনেদৰে বাৰে বাৰে পৰীক্ষা কৰিছিল, হৰিশ্চন্দ্ৰ ৰজাইও বাৰে বাৰে পৰীক্ষাত উত্তীৰ্ণ হবলৈ সাহস লাগিব। এইটো আটাইতকৈ ডাঙৰ কথা। প্ৰহ্লাদৰ নিচিনা, ৰজা হৰিশ্চন্দ্ৰৰ নিচিনা আমাৰ সাহস লাগিব, ধৈৰ্য লাগিব, সহিষ্ণুতা গুণ লাগিব। তথাপিও ধৰ্মক এৰিব নালাগিব। দুখ ভুঞ্জি নপাবৰ মৰণৰ পৰে মৰ, উপায় নেদেখো মই আন। কিন্তু মই পৰাধীন চাণ্ডালৰ ধৰো ঋণ, কেন মতে এৰো আবে প্ৰাণ। চাণ্ডালত নুসুধিয়া যেবে মই মৰু গয়া, জলত বন্ধিত কৰি যাখ। নৰকত কাল খপি ও উপজিয়া পুনৰূপী, এই চাণ্ডালৰ হইব দাস। মই আচলতে জলতেই বা আন ক্ষেত্ৰতে জুইতেই মৰো, কিন্তু এটা কথা, আৰু চাণ্ডালৰ যিহেতু দাস হয়, চাণ্ডালক নুদাকৈ মৰিব নোৱাৰো। চাওকচোন, ৰজা হৰিশ্চন্দ্ৰ ধৰ্মৰ প্ৰতি, দাসত্বৰ প্ৰতি কিমান নিষ্ঠা। মৰিব লাগিব, হয়, সঁচা কথা। মৰাটো সহজ, কলে জুইতে হওক বা মই পানীতে হওক মৰিব পাৰিম। কিন্তু দাস হৈ আছো মই চাণ্ডালৰ। কাৰণ এই ঋণৰ পৰাই মই মুক্ত নোহোৱাকৈ যদি মই মৰো, কাৰণ 84 লক্ষ নৰকত মই ভুঞ্জিব লাগিব। ঋণ মুক্ত আমাক বুজাইছে বাৰু। আমি যিদিনাই বাৰবাৰ প্ৰতিজ্ঞা কৰি শৰণ লৈছো, আমি দাসৰ দাস হৈ গৈছো। আমিও এই ঋণ পুঁজি, কি ঋণ খুজিব লাগিব? ৰজা হৰিশ্চন্দ্ৰই যেনেকৈ চাণ্ডালৰ ঋণ নোজাকে মৰিব নোৱাৰে, আমিও তাৰ ঋণ খুজিব লাগিব। ধৰ্ম অৰ্থ কাম মোক্ষ, চতুৰ্বৰ্গ সিদ্ধি। কাৰণ 4 পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰিনাম মূল ধাৰা। এই চতুৰ্বৰ্গ সিদ্ধি কৰাৰ কাৰণে আমি যিহেতু বাৰে বাৰে প্ৰতিজ্ঞা কাঢ়িছো, এই প্ৰতিজ্ঞা ৰক্ষা আমি কৰিব লাগিব। ৰজা হৰিশ্চন্দ্ৰই সেই কথা কি কলে, এদিন আমাৰ সকলে জন্মিলে মৃত্যু, কিন্তু মৃত্যুৰ আগত আমি ঋণ পৰিশোধ কৰিব পাৰিছো নে পৰা নাই? আমি বাৰ্ধক্যজনিতই হওক বা বেমাৰ আজাৰ হৈয়ে হওক, বা হৰিশ্চন্দ্ৰই কোৱাৰ নিচিনা জলতে পৰি বা জুইত পৰি মৃত্যু হওক, কিন্তু মৰাৰ আগত আমি ঋণমুক্ত হব পাৰিছো নে পৰা নাই? সেইটো ডাঙৰ কথা। হৰিশ্চন্দ্ৰ ৰজাই আমাক সেই জ্ঞানটো এতিয়া দিলে, আমি ঋণমুক্ত হব পাৰিছো নে পৰা নাই। কাৰণ জন্মিলে মৰিব লাগে, নীতিয়ে বান্ধা ধৰা, একেৰাহে চলি আছে সৃষ্টিপাত এনেকুৱা। এদিন আমি মৰিমে জন্মিলে, কিন্তু মৰাৰ আগত আমি ঋণমুক্ত হব পাৰিছো নে পৰা নাই, এই কথাখিনি সোঁৱৰাই দিয়াৰ কাৰণে ৰজা হৰিশ্চন্দ্ৰই এই কথাখিনি আমাক নিবেদন কৰি কলে। কাৰণ যিহেতু মই চাণ্ডালৰ দাস, চাণ্ডালক নুসুধাকৈ মই কেতিয়াও মৰিব নোৱাৰো। কাৰণ মই ঋণত, মৰিলে মই কি হব? হয়, মই শেষত মৰিব পাৰিম, কিন্তু মৰিলেও মই কিন্তু ৰেহাই কিন্তু নাপাম।
অনি প্ৰজাতনা পাইব অ ৰৌবন ৰকে যাইব চেদি বেক আখি চেদি বেক অতিপত্ৰ বনে হাতে ভৰি বান্ধি নিয়া মাথাত কৰত দিয়া অ চিৰি বেক যমদূত গণে যতে কন ৰকৈ আছে অ সবাংকে ভুঞ্জি পাছে চান্দালৰ হৈব অধিকাৰ এবে কেন বুদ্ধি কৰো অ কিবা জিও কিবা মৰো অ চিন্তা সাগৰ নাপাও পাৰ মই ভুল যাওঁ এই জন্তু বিলাকে নিমখ কি কৰিব এনেদৰে শাস্তি দিব কেনেদৰে মানে অনেক যাতনা ভঞ্জি অসিপত্ৰ বনে মানে হ'ল ঘৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰে মোক অনেক যাতনা দিব আৰু কত যন্ত্ৰণা দিব এইবিলাক দুখবিলাকে এতিয়া এনেকুৱা এটা চিন্তাত পৰিছো মই জীয়াই থাকোনে মৰো চিন্তা সাগৰত মই পাৰ পোৱা নাই এই হ'ল অপাৰ সংসাৰ সাগৰ যাৰ সংসাৰ সাগৰৰ পাৰ নাই খুনা বান্ধৈ মহাদৈ পুত্ৰৰ সন্তাপে মই জীৱা কনাহিকে মোৰ গতি নৰকেও দেউ পিঠি মৰিবেহে নিষ্ঠি পাছ যেন লাগে হৌক গতি 84 নৰক ঘৰ পুত্ৰৰ সন্তাপে মোৰ কেহ নুহি কহিলো সাক্ষাৎ যাৰ গাঁৱে ভৈলা তাপ শিকি আৰু চাৱে পাপ অ যেনে তেনে কৰো আত্মঘাত জীয়াই ঠিকে লাভ নাই সকলোবিলাক বাদ দি আমি নৰক ভুঞ্জি হলেও আমি আত্মঘাত কৰিও মৰিব লাগিল এই বুলি ৰজাই মনতে ভাবিলে এই এখন এষা জীৱ চিতা পুত্ৰক তুলিয়া তথা জ্বলিবে অগণি যত্ন কৰি প্ৰাণক এৰিব আশ বৰ্ণিত কৰিব জাখ পুত্ৰৰ লগত যাইব মৰি এ নবা দিবা বান্ধৈ মোক এৰাইতো মহাহক আপোনাৰ কৰো আজি কাল এহি বুলি ৰজা কান্দি ভাৰজাক গলত বান্ধি অদমুখে ভৈলা মহিপাল মোক আৰু বাধা নিদিবা কাৰণ মই আৰু এটি সিদ্ধান্ত কৰিলো মানে সীতা সাজি এনেকৈ বুলি তেওঁ পত্নীক গলত ধৰি মানে কান্দিবলৈ ধৰিলে নমো নমো জগন্নাথ ভূমিত ন মায়া মাথ চৰণত কৰো নমস্কাৰ কৃষ্ণ পদ প্ৰসাদত সিদ্ধি হৌক অভিমত পদ হৌক অশেষ প্ৰচাৰ অ কায়স্থ শংকৰ কবি কৃষ্ণৰ চৰণ সেবি ছবি পদ ছয়ী নিগদিত শুনিয়ক সৰ্বলোক বৈকুণ্ঠক চলিয়োক হৰি হৰি বুলি সম্প্ৰতি বাপ ইয়াতে সামৰি দিওঁ দেই হয় ছাৰ হয় কায়স্থ শংকৰ কবি কৃষ্ণৰ চৰণে হেমি ছবি পদ ছয়ী নিগদিত শুনিয়ক সৰ্বলোক বৈকুণ্ঠক চলিয়ক হৰি হৰি বুলি সম্প্ৰতি হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জাৰি নামে পকিলো সৰণি
অনগতি নাহিকে মৰণি অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰিছনে ৰাম মোক ৰক্ষা কৰিছনে কৃষ্ণ হৰি হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি ৰাম